পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া এখন গাঁৱত উপস্থিত হৈছোঁ, যিখন গাঁৱৰ পৰিয়ালে দেখুৱাইছে এক বিশেষ নিদৰ্শন। এই গাঁওখনৰ প্ৰতিগৰাকী মৃত ব্যক্তিৰ নামত একোটি গছ পুলি ৰোপণ কৰি তেওঁলোকে বিশেষ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। মই দেখুৱাইছোঁ এয়া ফণীধৰ নাথৰ স্মৃতিত দাতা মহেন্দ্ৰ চন্দ্ৰ নাথ। তেওঁলোকে এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে এই প্ৰতিটো পৰিয়ালে এনেধৰণে গছপুলি ৰোপণ কৰিছে তেওঁলোকৰ আত্মীয় স্বজনৰ স্মৃতিত। আমি কথা পাতিম এই গাঁওখনৰ চিন্তাধাৰা কেনেধৰণে আহিল। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু আপোনালোকে আমি দেখিবলৈ পাইছোঁ এনেধৰণে প্ৰতিটো পৰিয়ালে গছপুলি ৰোপণ কৰিছে নিজৰ নিজৰ আত্মীয় স্বজনৰ স্মৃতিত। হয়, আজি বিশ্ব পৰিৱেশ দিৱসৰ সকলোলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি হালধা গাঁওখনে কেইবাবছৰ ধৰি পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ। আজি দুবছৰ আগৰে পৰা আমি নখৰুজ FECৰ উদ্যোগত আৰু স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত আমি মিলি এইটো চিন্তাধাৰা আগত ৰাখিলোঁ যে আমি ঢুকি পোৱালৈ গাঁওখনত যিমানখিনি মৃত ব্যক্তি আছে সেই সকলোৰে স্মৃতিত একোটাকৈ আমি গছপুলি ৰোপণ কৰোঁ আৰু সেই গছপুলিবিলাক আমাৰ যাৰ স্মৃতিত গছপুলিটো ৰোপণ কৰা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গই সেইটো চোৱা চিতা কৰিব। এনেকুৱা এটা চিন্তাধাৰা আগত ৰাখি আমি গছপুলিসমূহ ৰোপণ কৰিছোঁ। আমাৰ গোটেই ৰাস্তাটোতে এনেকৈ ৰোপণ কৰিছোঁ আৰু নতুনকৈ যিমানবিলাক মৃত ব্যক্তি ওলাই আছে তেওঁলোকৰ স্মৃতিটো আকৌ নতুনকৈ গছপুলি ৰোপণ কৰি আমি গৈ আছোঁ। আমি জানিব বিচাৰিছোঁ আমি যিকেইটা পৰিয়াল আপোনালোকৰ ইয়াৰ পৰা এই পৃথিৱীৰ পৰা গুচি গৈছে তেওঁলোকৰ স্মৃতিত আপোনালোকে এনেধৰণে গছপুলি ৰোপণ কৰিছে। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, আপোনালোকৰ বাটত যি এটা নিদৰ্শন দেখিবলৈ পাইছোঁ, এই চিন্তাধাৰাটো আচলতে কেনেধৰণে মনলৈ আহিল? আচলতে আমাৰ এই ৰাস্তাটোত ৰ'দ অলপ বেছিকৈ পৰে, গৰমৰ কাৰণে আমাক ছাঁৰ প্ৰয়োজন। লগতে আমাৰ স্বচ্ছ আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ জৰিয়তে আমাৰ যিবিলাক প্ৰাকৃতিক সুৰক্ষাৰ কাৰণে বিভিন্ন কাম প্ৰকৃতিক সুৰক্ষাৰ কাৰণে কাম কৰিছিলোঁ, তাত আমাৰ এই চিন্তাটো আছিল যে কিবা এবিধ গছ আমি গোটেই ৰাস্তাটো লগাম। আমি ফল মূলৰ গছ লগোৱাৰ কথা আছিল প্ৰথমতে, পিছত দেখিলোঁ যে আমাৰ ছাঁৰ কাৰণে আচলতে এই গছটো ভাল, আমি কৰচ বুলি কওঁ। এই গছটোৰ ছাঁটো সুন্দৰ শীতল কৰি ৰাখে। গতিকে আমি এই গছপুলিখিনি ৰোৱাই নহয়, আমি দেখিলোঁ যে যিসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকৰ নামটো আমাৰ মাজত থাকি যাওক আৰু গছপুলিটো সেইমতে ডাঙৰ হওক, সকলোকে ছাঁ দিয়ক, লগতে প্ৰকৃতিক সুৰক্ষা দিয়া হওক আৰু জলবায়ু মানে বাতাবৰণটো ঠিক হৈ থকাৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ, এইটো এটা আদৰ্শ। তাৰ কাৰণে আমি গছপুলিখিনি ৰুইছিলোঁ। মই দেখুৱাইছোঁ দীঘলীয়া বাটচোৱা, এনেধৰণে তেওঁলোকৰ এই বাটচোৱাৰ আশে পাশে থকা যিসমূহ ব্যক্তি তেওঁলোকৰ যিসমূহ আচলতে আত্মীয় ব্যক্তি তেওঁলোকৰ মৃত্যু হৈছে, তেখেতসকলৰ স্মৃতিত এনেধৰণে আচলতে এই গছপুলিসমূহ ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। এনেধৰণে তেওঁলোকৰ নামসমূহ সম্বলিত কৰি তেওঁলোকে এই গছপুলিসমূহ ৰোপণ কৰি এতিয়া পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। আমি জানিব বিচাৰিছোঁ প্ৰায় মনোজ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।